নমস্কাৰ, মই অনুৰাগ শৰ্মা আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আনিছোঁ। আজিলৈকে মই তেনেকুৱা কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই বা মই তেনেকুৱা একো ভিডিঅ' ইউটিউবত হওক বা ছ'চিয়েল মিডিয়াত হওক মই আজিলৈকে প'ষ্ট কৰা নাই। কিন্তু আজি এই ভিডিঅ'টো মই লৈ আনিছোঁ, বহুত কথা জড়িত হৈ পৰিছে। কাৰণ আমি জানো যে এইকেইদিন আমাৰ মনটো খুবেই বেয়া, মানে আমাৰ অন্তৰ ভাগি গৈছে। কিয়নো 19 তাৰিখে আমাৰ মৰমৰ জুবিন দা, আমাৰ মৰমৰ গল্ডি দা, আমাৰ হিয়াৰ মুঠু আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতে মৃত্যুৰ কোলাত সাৱটি লৈছে আৰু তেখেতৰ যোনটো মৃত্যু, সেই ডেটটো বহুত আননেচাৰেল যেন লাগিছে। বহুতৰ ফালৰ পৰা বহুত বস্তু দেখি পেলাই এনেকুৱা লাগি যেন সেই মৃত্যুটো বহুত আননেচাৰেল হয়। কাৰণ এতিয়া ছ'চিয়েল মিডিয়াৰ মাধ্যমত হওক বা বহুতখিনি নিউজৰ পৰ্টেলত হওক আমি দেখি আহিছোঁ যে বহুতখিনি বস্তু এতিয়া জড়িত হৈ পৰিছে। কিছুমান স্ক্ৰীনশ্বট আহি পৰিছে, কিছুমান মানুহ ইয়াত জড়িত হৈ পৰিছে যি নেকি সেই মানুহখিনি জুবিনদাৰ মৃত্যুত হাত আছে বুলি আমি হয়তো সন্দেহ কৰিছোঁ। কথাখিনি এতিয়া এনেকুৱা যে যিহেতু মই এজন আইনৰ ছাত্ৰও হয়, কিন্তু মই কথাখিনি আইনী প্ৰক্ৰিয়াভাৱে মই ইয়াত কৰিবলৈ যোৱা নাই। কাৰণ মই যিহেতু এজন আইনৰ ছাত্ৰ, এতিয়ালৈকে এজন অধিবক্তা মই হোৱাগৈ নাই। সেইকাৰণে মই আইনী প্ৰক্ৰিয়াখিনিৰ বিষয়ে মই এতিয়া নকওঁ। হয়তো মই ক'ব পাৰোঁ, বহুত কথা ইয়াত কৈ দিব পাৰোঁ, খালি মই ইয়াত কোৱা নাই। কাৰণ যদি মই টপিকটো বহুত বেছি লম্বা কৰিবলৈ যাওঁ তেতিয়া মানে বহুত বেছি কণ্ট্ৰভাৰ্চি হৈ যাব, আৰু মই কোনো ক্ষেত্ৰত মানে কণ্ট্ৰভাৰ্চিত সোমাব বিচৰা নাই। কিন্তু এটা কথা সঁচা যে সত্য সদায় জয় হওক, সত্য সদায় আগত থাকক। সেইটো আমাৰ মূল উদ্দেশ্য, আমাৰ মূল লক্ষ্য, যে আমি সদায় সত্যক আগবঢ়াই লৈ যাব লাগে। এতিয়া কালি নিউজত দেখিছোঁ বা মোৰ মোবাইললৈও বহুতখিনি তেনেকুৱা আহি আছে যে মানে আমি হোৱাটছএপৰ কিছুমান স্ক্ৰীনশ্বট দেখিছোঁ যে য'ত নেকি কিছুমান ব্যক্তিৰ লগত কিছুমান বাৰ্তালাপ তাত তেনেকৈ চলিছে, যে তাত কিছুমান এনেকৈ কনভাৰচেশ্যন হৈছে, য'ত কনভাৰচেশ্যনখিনিত মানে ধৰিব পৰা গৈছে যে জুবিনদাৰ মৃত্যু সেইটো এটা নেচাৰেল ডেথ নহয়, মানে তাত মানে বহুতখিনি বস্তু জড়িত হৈ পৰিলে। এতিয়া কথাটো এনেকুৱা হয় যে এই বস্তুটো যাতে এতিয়া কাইলৈ পৰহিলৈ চব বস্তু আকৌ নৰ্মেল হ'বলৈ আৰম্ভ কৰিব। এতিয়া হয়তো বস্তু নৰ্মেল নহয়, কাৰণ কেলৈ আমি এই বস্তুটো একচেপ্ট কৰিবলৈ বহুত টান পাইছোঁ। মই এতিয়া আজি 3 দিন হ'ল, আজি 3 নম্বৰ দিন। আজি বস্তুটো এতিয়াও একচেপ্ট কৰিবলৈ বহুতেই বেছি টান হৈছে। কথাটো এতিয়াও বহুত একচেপ্ট কৰিবলৈ টান যে জুবিন দা এতিয়াও আমাৰ মাজত নাই। এতিয়া মানে বস্তুটো প্ৰচেছেই কৰিব পৰা নাই। কথাটো হয়, তেখেত আমাৰ মাজত নাই, কিন্তু তেখেত আমাৰ মাজত সদায় আছে। কিন্তু তেখেতক যে আমি আকৌ মঞ্চত, বিহু মঞ্চত যে আমি আকৌ লাইভ দেখিবলৈ নাপাওঁ, সেইটো এটা সত্য কথা। কালি যে তেখেতে যে কিবা এটা হ'লেই যে তেখেতে যে প্ৰতিবাদ কৰে, সত্যক যে আগত ৰাখি পেলাই তেখেতে যে যোনটো প্ৰতিবাদ কৰে, যে গছ নাকাটিবলৈ কয়, সেই কথাখিনি যে আমি কেতিয়াও দেখিবলৈ নাপাওঁ, সেইটো এটা সত্য কথা। আৰু সেই কথাটোৱে মানে বহুত বেছি মোৰ লগতে আৰু জুবিনৰ অন্যান্য অনুৰাগীসকলক বহুত বেছি আমনি কৰিছে, আৰু সেইটো আমনি কৰাটো একদম স্বাভাৱিক কথা এটা। এতিয়া মোৰ কথাটো এনেকুৱা হ'ল যে হয়তো 2-3 দিনৰ পিছত বা 5-6 দিনৰ পিছত বস্তুবোৰ লাহে লাহে নৰ্মেল হ'বলৈ ধৰিব। কিন্তু এই যোনখিনি কথা, এই যোনখিনি এতিয়ালৈকে বস্তু ওলাইছে, সেই বস্তুবোৰ যাতে দবি নাযায়, সেই বস্তুবোৰ যাতে ক'ৰবাত কোট খাই নাযায়, হয়তো উচিত তদন্ত হ'ব লাগে। গোটেই সঁচা কথাটো উচিত তদন্ত হ'ব লাগে, ন্যায় পাব লাগে। যদি কিবা ন্যায় যোনে যিভাৱে ন্যায় বিচাৰ হ'ব লাগে, ন্যায় পাব লাগে। আৰু যদি ইয়াত সঁচাকৈ কোনোবা মানুহ, যোন মানুহ ইয়াত জড়িত হৈ আছে, যিখিনি বস্তু ইয়াত জড়িত হৈ আছে, যোন মানুহ ইয়াত জড়িত হৈ আছে, কোনোবা যদি আছে, তেতিয়া সেই মানুহখিনিয়ে উচিত শাস্তি পাব লাগে। সেয়াই মই কৈছোঁ। বাকী আমি কাৰণ এটা বস্তু দেখিয়ে থাকোঁ যে মানে কি হয়, প্ৰথম দুদিন এদিন বস্তুবোৰ বহুত বেছি হিট অফ দ্য মোমেণ্টত বস্তুবোৰ হয়, কিন্তু লাষ্টত গৈ পেলাই বস্তুবোৰ সাম কাটি যায়। সেই বস্তুটো যাতে নহয় এইবাৰ। কাৰণ আমি সকলোৱে জানো যে জুবিন দা আমাৰ কাৰণে কি। আচলতে তেখেতৰ আমি হয়তো শব্দৰে কেতিয়াবা প্ৰকাশ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আমি গম পাওঁ যে তেখেত আমাৰ কাৰণে কি হয়। সেইকাৰণে এই কথাখিনি আজি আগবঢ়োৱা মূল উদ্দেশ্যই হৈছে সেয়া, যাতে চবেই সকলোৱে সঁচা কথাখিনি জানক, সকলোৱে যাতে গোটেই বস্তুখিনি যাতে আমাৰ আগত ওলাই আহক, আৰু যাতে আমি এন্ধাৰৰ মাজত নাথাকোঁ, আমি যাতে কাইলৈ এইটোৰ মাজত নাথাকোঁ
যে মানে জুবিন দা যে আমাৰ মাজত আজি নাই সেই কথাটো মানে একচুৱেলি কি হ'ল, যে তেখেত সঁচাকেই তেখেতৰ নেচাৰেল ডেথ নে নেচাৰেল ডেথ নহয়, যে মানে কোনোবা এইখিনি মানুহ জড়িত হৈ আছে নি, বছৰ ধৰি বছৰ গৈ পেলাই যাতে বস্তুটো দব খাই নাযায়, আৰু যাতে আমি যাতে এটা ইনভেষ্টিগেশ্যন প্ৰপাৰ এটা ইনভেষ্টিগেশ্যন নোহোৱালৈকে যাতে আমি বস্তুবোৰ যাতে পাহৰি নাযাওঁ। আৰু মই জানো আমাৰ অসমবাসী ৰাইজৰ কথা, যে তাহাঁতি কেতিয়াও পাহৰি নাযায়, মই পাহৰি নাযাওঁ, আপোনালোকেও কেতিয়াও পাহৰি নাযায়, সেইটো কথা মোৰ বিশ্বাস আছে। তাৰ উপৰি আৰু এটা কথা, যে মই বহুতে দেখিবলৈ পাইছোঁ যে আমাৰ গৰিমা শইকীয়া গাৰ্গ, তেখেতৰ ওপৰতো বহুতখিনি কথা আহি পৰিছে, যে তেখেতে হয় জুবিন গাৰ্গৰ এই আজি গিৰিয়েক নাই কিন্তু তথাপিতো মানে মেকআপ কৰিবলৈ গৈছে, বা হয়তো তেখেতে মেটচিং শাৰীৰ লগত মেটচিং ফুট লৈছে বা মেটচিং কাণফুলি পিন্ধিছে। সেই কথাবোৰে আচলতে কি হয়, যোনবোৰ মানুহে সেইখিনি কথা কৈছে তাহাঁতৰ মানসিকতাটো ইয়াত ধৰা পৰি গৈছে। তো আপোনালোকৰ মানে মানসিকতা মানে কিমানলৈকে ঢুকি পাইছে সেই কথাটো মানে ধৰিব মানে পাৰিছে। এজন মানুহে পঢ়া শুনা কৰা এজন যদি ব্যক্তি হয়, তেখেত হয়তো কিতাপত বহুত উস্তাদ হ'ব পাৰে, হয়তো বহুত স্ক'ৰিং মাৰ্ক আনিব পাৰে, হয়তো 100ৰ ভিতৰত 100 আনিব পাৰে, কিন্তু মানসিকতা 100ৰ ভিতৰত 100ৰ জোখাটো মানে সেইটো এটা বৰ সহজ কথা নহয়। যদি কোনোবা এজন ইয়াত বহুত মই মানুহ দেখিছোঁ যোনজন হয়তো বহুত ডাঙৰ স্কলাৰে হওক, লাগিলে PhD হোল্ডাৰে হওক, বহুত PhD ChD হোল্ড কৰি থৈছে, ডক্টৰ লিখে নিজৰ নামৰ আগত, তেনেকুৱা কিছুমান মানে মই দেখিছোঁ। হয়তো মোৰ ফেচবুক নাই একচুৱেলি, মই ফেচবুক আৰু ইনষ্টাগ্ৰাম বহুত দিনৰ আগত ডিএক্টিভেট কৰি দিলোঁ, এইটো নিজৰ পাৰ্চনেল ৰিজনছৰ কাৰণে। খালি মই পাপাৰ ফেচবুকটো স্ক্ৰল কৰোঁতে তেতিয়া মই দেখিছোঁ যে বহুতে তেনেকৈ মানে নিজৰ কথা আছোঁ, সেইটো মানে নিজৰ মানসিকতাটো আপোনালোকে নিজৰ মানসিকতাটো আপোনালোকে নিজে পৰ্ট্ৰে কৰি দিয়া নিচিনা হৈছে, যে আপোনালোকে কিমান ঢুকি পাইছে সেই কথাটো মানে নিজে উলিয়াই দিয়া নিচিনা হৈছে। বাৰু যি কি নহওক, মুঠতে চব ভালে কুশলে হওক, ইয়াৰ এটা উচিত তদন্ত হওক। আৰু তাৰ লগত আৰু এটা কথা জড়িত হৈ আছে, যে কিছুমান ল'ৰা ছোৱালী দেখিছোঁ, নতুন নতুন ল'ৰা ছোৱালী হয়তো জুবিন দাৰ বিষয়ে ভালকৈ নেজানেই নে কি নেজানো, ইমানে মানে বেয়া বেয়া কমেণ্ট পাছ কৰিছে যে তেখেতনো কোন হয়, বাৰু বহুত মানে অশালীন আৰু অভদ্ৰ ভাষাৰে কৈছে। সেই কথাবোৰ হয়তো আপোনালোকে পাইছে, সেইটো মই চাগে ক'বলগীয়া মানে ইয়াত বৰ্তমান বিশেষ ক'বলগীয়া বুলি মই ইয়াত নাভাবোঁ। কিন্তু সেইটো এটা সঁচা কথা, যে মানে তাহাঁতৰ মানে মেণ্টেলিটি কেনেকুৱা, যে তাহাঁতি মানে জুবিন গাৰ্গক কি বুলি ভাবে মানে সেইটো ইয়াতে গম পোৱা গৈছে। বাকী হয়তো মোৰ ভিডিঅ'টো কৰোঁতে অকণমান ভুল হ'ব পাৰে, বা মোৰ অলপ কথাখিনি ৰৈ যাব পাৰে, কাৰণ মই এনেকৈ আজিলৈকে কোনো ফৰ্মেল ভিডিঅ' মই আজিলৈকে দিয়া নাই, কেতিয়াও মই আজিলৈকে এনেকৈ ফৰ্মেল ভিডিঅ' মই আজিলৈকে বনোৱা নাই। কিন্তু হয়তো যদি ভৱিষ্যতত কেতিয়াবা আকৌ যদি ভিডিঅ' বনাবলগীয়া হয় তেতিয়াহ'লে মই নিশ্চয় বনাম। কিন্তু মই আপোনালোকৰ অকণমান সহায় আৰু সহযোগিতা লাগিব, যাতে মোক এটা পুছ কৰিব লাগিব, যাতে যে মই ভিডিঅ'খিনি বনাওঁ বা মই ভিডিঅ' কৰোঁ, তাৰ কাৰণে এটা মোক পুছ কৰিব লাগিব, তেতিয়াহে মই হয়তো বনাম। হয়তো মই নবনাবও পাৰোঁ, মই নাজানো, এইটো মোৰ হয়তো লাষ্ট ভিডিঅ' হৈ যাব পাৰে। কিন্তু মোৰ মন গ'ল যে মই আজি মোবাইলৰ কেমেৰাটো অন কৰোঁ, কেমেৰাটো অন কৰি পেলাই ৰেকৰ্ডিং বাটনটো টিপি পেলাই মই আজি ভিডিঅ' এটা বনাওঁ। নাজানো মই কেলৈ বনাইছোঁ, কি কাৰণে বনাইছোঁ, কিন্তু মই ভিডিঅ'টো বনামেই, সেইটো মোৰ এটা সঁচা কথা। আৰু সেইকাৰণে মই আকৌ এবাৰ কৈছোঁ যে মোৰ ভিডিঅ' বনোৱাৰ কোনো মোৰ এক্সপিৰিয়েঞ্চ নাই, মই কোনো ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, মই ইয়াত একো পলিটিকেল পাৰ্চপেক্টিভৰ পৰা মই কথা ক'বলৈ অহা নাই, মই কোনো এটা দল সংগঠনৰ পৰা মই কথা ক'বলৈ অহা নাই, মই একো পলিটিকেল পাৰ্চপেক্টিভৰ ক'বলৈ অহা নাই, মই কোনো এজন কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, ঠিক আছে, মই ছ'চিয়েল এক্টিভিষ্টো তেনেকৈ এজন নহয়, কিন্তু মই এজন আপোনালোকৰ নিচিনা এজন সাধাৰণ ব্যক্তি, এজন চিটিজেন, এজন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চিটিজেন, এজন গভৰ্ণমেণ্ট অফ আছামৰ চিটিজেন। আৰু মোৰ সেই চিটিজেনশ্বিপ আৰু সেই মোৰ ৰাইট টু স্পীচৰ মোৰ ৰাইট আছে, যে মই কথাখিনি ক'ব পাৰোঁ, আনলেছ এণ্ড আনটিল মই কাৰোবাক হাৰ্ম কৰিছোঁ। মোৰ কথাৰে মই কাৰোবাক হাৰ্ম কৰিছোঁ, কাৰোবাক মই পাৰ্চনেল আইডেণ্টিটিক হাৰ্ম কৰিছোঁ, মই কেৰেক্টাৰ এছ'চিয়েশ্যন কৰিছোঁ, তাৰ বাহিৰে মোৰ কথাখিনি ক'বলৈ, মোৰ নিজৰ কথাখিনি ৰাখিবলৈ মোৰ এইটো সম্পূৰ্ণ ৰাইট আছে, মোৰ ওচৰত সেইটো সম্পূৰ্ণ ফাণ্ডামেণ্টেল ৰাইট আছে, যে মই নিজে এটা ভিডিঅ' বনাই পেলাই সেইটো মই ছ'চিয়েল মিডিয়াত হওক বা ইউটিউবত হওক বা ফেচবুকত হওক, য'তেই নহওক মই পাব্লিছ কৰা, মোৰ সেইটো এটা ৰাইট আছে, সেইটো এটা সঁচা কথা। তো কথাখিনি সিমানেই, যে আপোনালোকে অলপ সহযোগ কৰক, আৰু যাতে সেই প্ৰপাৰ ইনভেষ্টিগেশ্যন এটা হওক, কাৰণ প্লেচ অফ ডেটটোতো আমি জানো, কিন্তু প্লেচ অফ অকাৰেঞ্চটো হয়তো প্লেচ অফ অকাৰেঞ্চৰ মই এটা পষ্টমৰ্টম ৰিপৰ্ট পাইছিলোঁ, তাতে এটা লিখা আছে ড্ৰাউনিং বুলি। বাৰু সেইটো ড্ৰাউনিঙেই হয়, সেইটো মই বুজি পাইছোঁ, খালি মানে কোন কি ক্ষেত্ৰত জড়িত হৈ আছে সেইখিনি আমাক উচিত এটা ন্যায় লাগে, সেইটো এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন হৈ পেলাই বস্তুখিনি আমাৰ আগত উলিয়াই দিব লাগে। অসমবাসীৰ আগত কেতিয়া একো লুকাই থ'ব নালাগে, যে এইখিনি কথা থাকি গ'ল বা এইখিনি কথা
ক'বলৈ অলপ দিগদাৰ হৈছে সেইখিনি কথা, তেনেকুৱা কোনো কথা নাই। কাৰণ এইবোৰ বস্তু লুকাই থোৱা বস্তু নহয়। তেখেত এজন সাধাৰণ ব্যক্তি নহয়। তেখেত জুবিন দা বুলি ক'লে এজন ব্ৰেণ্ড। জুবিন দা হৈছে ব্ৰেণ্ড। ZG জুবিন গাৰ্গ এজন ব্ৰেণ্ড। তেখেত যিমান মানে কি ক'ম আৰু মই মানে কথাই মই এতিয়া ক'ব নোৱাৰোঁ যে মানে তেখেত কোন হয় বা তেখেত কি হয়, সেইটো মই ক'ব নোৱাৰোঁ। আপোনালোকে মোতকৈ বেছি ভালকৈ জানে। মোতকৈ বেছি ডাঙৰ অনুৰাগী হয়তো মোৰ ভিডিঅ' চাই আছে, মই গম নাপাওঁ। বহুত মানুহে এনেকুৱা আছে যোনে নিজৰ প্ৰাণেই হেৰুৱাইছে, হয়তো জুবিন দাৰ কথা শুনি পেলাই নিজৰ প্ৰাণ হেৰুৱাই দিছে। তো মানে ভাবি চাওক যে কিমান ডাঙৰ অনুৰাগী হ'ব লাগিব সেইসকল। কিন্তু কথাখিনি সেয়াই। মই ভিডিঅ'টো ইয়াতেই এণ্ড কৰিছোঁ। যদি আপোনালোকে ভাবে যে তাৰ এটা উচিত তদন্ত হ'ব লাগে, তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যদি মোৰ কথাখিনি কওঁতে কিবা ভুল ভ্ৰান্তি হৈ গ'ল, তাৰ কাৰণে মোক ক্ষমা কৰি দিব। ধন্যবাদ। আৰু লগতে আৰু এটা কথা, মই এটা হেছটেগ দিছোঁ ইয়াত, আনভিল দ্য ট্ৰুথ বুলি মই এটা হেছটেগ দিছোঁ। সেই হেছটেগটো যাতে আপোনালোকে লগায়। ধন্যবাদ।